আজি অসমৰ বাবে এক ঐতিহাসিক দিন, এক যুগান্তকাৰী দিন, কাৰণ প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত বিধানসভা অধিৱেশন হ'ব কোকৰাঝাৰত। প্ৰথমবাৰৰ বাবে এই এক ঐতিহাসিক আমি সকলোৱে সাক্ষী হ'বলৈ গৈ আছোঁ, ঐতিহাসিক দিন এটাৰ যে প্ৰথমবাৰৰ বাবে বিধানসভা অধিৱেশন হ'বলৈ গৈ আছে। আৰু তাৰ বাবে ইতিমধ্যে যি বিধানসভা চৌহদ আছে গুৱাহাটীৰ, তাত 5খনকৈ এইদৰে বাছ সাজু হৈ আছে আৰু এওঁলোক এতিয়া কিছু সময় পিছতে তেওঁলোক ৰাওনা হ'ব আৰু এজন এজনকৈ মন্ত্ৰী বিধায়কসকল আহিছে আৰু সকলো কিছু সময় পিছতেই ৰাওনা হ'ব। আমি যিসকল মন্ত্ৰী বিধায়ক আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যে আজি অসমৰ বাবে এটা ঐতিহাসিক দিন, প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত বিধানসভা অধিৱেশন হ'বলৈ গৈ আছে। আজি যিটো সিদ্ধান্ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লৈছে, এইটো আমাৰ কেতিয়াও নোহোৱা, যে ইতিহাসত নোহোৱা এটা কাম, সুন্দৰ এটা পদক্ষেপ। চক ডিব্ৰুগড়ত CMO অফিচ পাতিলে, ডিচেণ্ট্ৰেলাইজেশ্যন অফ পাৱাৰ ডিব্ৰুগড় ৰাজ্যত। আজি কোকৰাঝাৰত আমাৰ এইটো আমাৰ এছেম্বলি হ'ব, প্ৰথম দিনা ৰাজ্যপালৰ ভাষণ হ'ব। এইবিলাক কথাৰে গোটেই অসমখনৰ আমাৰ যিটো নেটৱৰ্কত ভৰাই লৈ দিয়া কৰা ব্যৱস্থা কৰিছে, এইটো সঁচাকৈ প্ৰশংসনীয় হৈছে। আৰু আমি সকলোৱে আজি উৎসাহেৰে আমি সকলোৱে আহিছোঁ সুন্দৰভাৱে। আজি আমাৰ ৰাজ্যপালৰ ভাষণ আৰু আজিৰ দিনটো যিটো কাৰ্যসূচী 17 তাৰিখৰ আমাৰ এই বছৰৰ বাজেট অধিৱেশনৰ যিটো প্ৰথম কাৰ্যসূচী, আমি কোকৰাঝাৰৰ পৰা আৰম্ভ কৰিম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিছোঁ, সকলো সতীৰ্থক আমি কৈছোঁ। এই যে ব্যৱস্থা, এই ব্যৱস্থাই আগন্তুক দিনত অসমত এখন সুন্দৰ সকলোকে সাঙুৰি লোৱাৰ যি ব্যৱস্থা, এই ব্যৱস্থাটো হ'ব বুলি মই ক'ব খুজিছোঁ। যি বড়োলেণ্ডত ডিভাইড আছাম 50-50ৰ দাবী চলিছিলে, বন্দুক গুলী বাৰুদৰ শব্দত ৰাতিপুৱাইছিলে, তাত আজি মন্ত্ৰী বিধায়ক সকলো জঁপিয়াই পৰিছে। সকলো সুন্দৰভাৱে, কোনো চিন্তা নথকাকৈ আজি আমি গৈ তাত আমাৰ বিধানসভাৰ অধিৱেশন পাতিব পৰা ব্যৱস্থা হ'ল। আমাৰ সকলোখিনি কথাই আপোনালোকক সকলোৱে এটা আমি উপলব্ধি কৰিব লাগিব যে যি সময়ত তালৈ যাব নোৱাৰিছিলে মানুহে, আৰু সেই জেগাত গৈ আমি বিধানসভাৰ অধিৱেশন পাতিব লৈছোঁ। যে বৰ্তমান অসমৰ পৰিস্থিতি ইমান শান্ত হৈছে যে আমি গোটেই বিধানসভাখনকে দাঙি নি আমি আজি কোকৰাঝাৰত পাতিব পৰা এটা ব্যৱস্থা আজিৰ ডেটত সুন্দৰকৈ হৈছে। তাৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়াকো মই আজি ইয়াৰ পৰাই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি কেমেৰা পাৰ্চন বিনোদ অধিকাৰীয়ে দেখুৱাব কি ধৰণে বাছসমূহ সাজু কৰা হৈছে, আৰু আমি দেখুৱাম যে যিসকল মন্ত্ৰী বিধায়ক আছে সকলো ইতিমধ্যে আহি উপস্থিত হৈছে আৰু সকলো ইতিমধ্যে কোকৰাঝাৰলৈ ৰাওনা হ'ব। এক ঐতিহাসিক দিনৰ সাক্ষী হ'বলৈ গৈ আছে সকলো। আমি দেখুৱাই আছোঁ এক দৃশ্য, এয়া মন্ত্ৰী অজন্তা নেওগকে ধৰি সকলো বিধায়কসকল এইদৰে তেওঁলোক বহিছে আৰু এক ঐতিহাসিক দিনৰ সাক্ষী হ'ব। এক অখণ্ডিত অসমৰ যি বাৰ্তা, সেই বাৰ্তাই আজি প্ৰেৰণ কৰিব সকলোৱে। আমি দেখুৱাই আছোঁ এই ধৰণে। আমি যিসকল বিধায়কসকল আহি আছে, ইতিমধ্যে বিধায়ক মন্ত্ৰীসকল আহি আছে আৰু আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম তেওঁলোকে এই ঐতিহাসিক দিনটোত কি ক'ব। যে আপুনি আজি বিধানসভা অধিৱেশনৰ আজি আপোনাৰ প্ৰথম দিন, কিন্তু তাতকৈ ডাঙৰ কথা যে আপুনি এক ঐতিহাসিক দিনৰ সাক্ষী হ'বলৈ গৈ আছে। মোৰ প্ৰথম দিন, আৰু তাতকৈ অধিক ভাল লাগিছে প্ৰথম দিন হিচাপে। নিশ্চয় স্বাভাৱিকতে খুবেই ভাল লাগি আছে, কিন্তু আজি যিটো এটা ঐতিহাসিক ক্ষণ, চৰকাৰৰ যি এই সিদ্ধান্ত, অসমৰ যি অসমৰ আমাৰ যি সংস্কৃতি, আমি কাৰণ বিভিন্নতাৰ মাজত একতাৰ যি সংস্কৃতি, এই সংস্কৃতিক প্ৰতিফলিত কৰি আমাৰ চৰকাৰৰ এই সিদ্ধান্ত, আৰু এই সিদ্ধান্ত আগন্তুক দিনত অসমৰ সকলো ক্ষেত্ৰতে এটা সুদূৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব। বড়োলেণ্ডত আগতে ডিভাইড আছাম 50-50ৰ দাবী চলিছিলে, সমগ্ৰ অসমতে চলিছিলে। এক অখণ্ডিত অসমৰ নিশ্চিতভাৱে বাৰ্তা দিব, 100% দিব। কাৰণ অসমৰ সামাজিক ক্ষেত্ৰত হওক, সাংস্কৃতিক ক্ষেত্ৰত হওক, ৰাজনৈতিক ক্ষেত্ৰত হওক, সকলো ক্ষেত্ৰতে এই গোটেই অঞ্চলটোৰ ৰাইজে বা গোটেই অঞ্চলটোৰ অৱদান অনস্বীকাৰ্য। তেওঁলোকক লৈ পেলাই আমাৰ অসম, আৰু এই অসমত যিটো এটা সময়ত আমি দেখিছিলোঁ যে এটা সময়ত যি পৰিস্থিতি আছিল, আজি আমাৰ চৰকাৰৰ দিনত তাত আজি উন্নয়নৰ এক অনিৰ্বাণ যাত্ৰা আৰম্ভ হৈছে। আৰু এই উন্নয়ন যাত্ৰাক প্ৰতিফলিত কৰি আমাৰ বিবিধতা, আমাৰ অনৈক্যৰ মাজত ঐক্যৰ যি এই গোটেইখিনি প্ৰতিফলিত কৰি আজি আমাৰ চৰকাৰৰ সিদ্ধান্ত, স্বাভাৱিকতে আমি গৌৰৱবোধ কৰিছোঁ। হয়, ধন্যবাদ জনাইছোঁ। এই ধৰণে সকলো আহি এইদৰে উপস্থিত হৈছে আৰু আমি মন্ত্ৰী পীযুষ হাজৰিকা আহি উপস্থিত হৈছে আৰু সকলোৱে ইতিমধ্যে ৰাওনা হ'ব।
দেখিবলৈ পাইছে সকলোৱে এক ঐতিহাসিক দিনৰ সাক্ষী হ'বলৈ গৈ আছে। সকলোৱে বিধানসভাৰ যি বাজেট অধিৱেশন হ'ব কোকৰাঝাৰত প্ৰথমবাৰ বাবে দিছপুৰৰ বাহিৰত, আৰু সেয়া তাত অংশগ্ৰহণ কৰিবলৈ এইদৰে সকলো আহিছে। এতিয়া 5খনকৈ চাৰ্টাৰ্ড বাছ ইয়াতে সাজু আছে, আৰু সেই বাছ যোগে তেওঁলোক এজন এজনকৈ ৰাওনা হৈছে। আমি দেখুৱাই আছোঁ। হয়, আমি পুনৰবাৰ আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আজি এক ঐতিহাসিক দিন, সকলোৱে প্ৰথমবাৰ বাবে দিছপুৰৰ বাহিৰত। হয়, আমি আজি এক ঐতিহাসিক দিন, যুগান্তকাৰী দিন। সঁচাকৈ ঐতিহাসিক দিন। কেতিয়াও এনেকৈ অসম বিধানসভাৰ অধিৱেশন গুৱাহাটীৰ বাহিৰত হোৱা নাছিলে বা দিছপুৰৰ বাহিৰত হোৱা নাছিলে। এইটো এটা ডাঙৰ ইনিচিয়েটিভ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মাননীয় স্পীকাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই লৈছে। আৰু অসমখনক আমি আৰু ওচৰলৈ আনিব লাগিব, ইজনে সিজনৰ ওচৰলৈ আনিব লাগিব। তাৰ কাৰণে এটা যুগান্তকাৰী পদক্ষেপ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 4 বছৰ আগতে লৈছিলে যে আমাৰ কেবিনেট বৈঠকসমূহ আমি গুৱাহাটীৰ বাহিৰত পাতিব লাগে। প্ৰথমে কোনোবা ব্যক্তিয়ে সমালোচনা কৰাও দেখিছিলোঁ যে কেবিনেট কিয় বাহিৰত পাতিব লাগে, খৰচ হয়, অমুক হয়, তমুক হয়। কিন্তু পৰৱৰ্তী সময়ত দেখিলোঁ যিসকল বিধায়কে বা যিসকল মানুহে আমাৰ কেবিনেট গুৱাহাটীৰ বাহিৰত পতাৰ কথাত আপত্তি কৰিছিল, তেখেতলোকে এতিয়া নিজৰ নিজৰ অঞ্চললৈকে কেবিনেটখন পাতিবলৈকে আমাক নিমন্ত্ৰণ জনায়। কাৰণ তাতে অলপ হ'লেও নতুন ডেভেলপমেণ্টৰ প্ৰস্তাৱ লোৱা হয়, কাম কৰা হয়। গতিকে এইদৰে নতুন এটা পৰিৱেশ আৰম্ভ হৈছিল। পৰৱৰ্তী সময়ত প্ৰথমবাৰৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু স্পীকাৰ ডাঙৰীয়াই দৃঢ় পদক্ষেপ ল'লে যে আমি কোকৰাঝাৰত এছেম্বলি পাতিব পাৰোঁ নেকি। আমি প্ৰথমেতো ভাবা হৈছিল যে 3 দিন এছেম্বলি পাতিব পাৰোঁ নেকি, কিন্তু 126জন বিধায়ক অফিচাৰসকল গৈ আৰু বহু ব্যক্তি যাব লাগে, গতিকে কিছু অসুবিধা হয়। গতিকে সিদ্ধান্ত লোৱা হ'ল যে এদিনৰ কাৰণে এছেম্বলি হ'ব। অন্ততঃ আমি কোকৰাঝাৰত গৈ এছেম্বলি কৰিম, নতুন এটা পৰিৱেশ হ'ল। আমি সকলোৱে BTR বিষয়ে জানো, আমাৰ মন্ত্ৰীসকল বা বিধায়কসকল এনেকুৱা কোনো ব্যক্তি নাই যে এছেম্বলি আমাৰ কোকৰাঝাৰ বা BTR বিষয়ে নাজানে। কিন্তু তথাপিতো এনেকৈ 126জন বিধায়ক একেলগে যাম, তাত গৈ ডিছকাছ কৰিম, কিবা নহয় কিবাটোতো নতুন কথা শিকিম। সেইটো আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মই ব্যক্তিগতভাৱে ভাবোঁ। 1985 চনৰ পিছত কোনো মুখ্যমন্ত্ৰীয়ে সাহস কৰা নাছিল বড়োলেণ্ডত এখন ৰাজহুৱা সভা কৰিবলৈ। আজি প্ৰথমবাৰৰ বাবে সেয়া হ'বলৈ গৈ আছে, সম্ভৱ হৈছে আজি। চাওক, এইটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি ইনিচিয়েটিভ লৈছিলে আমাৰ শান্তিৰ কাৰণে, সেই শান্তিৰ পৰিৱেশ ঘূৰি অহাৰ পাছত কোকৰাঝাৰত যথেষ্ট পৰিৱৰ্তন হৈছে, BTRত যথেষ্ট পৰিৱৰ্তন হৈছে। কিন্তু এই মুহূৰ্তত দেখিছোঁ যে ডেভেলপমেণ্টটো বহুত হৈছে, বা ডেভেলপমেণ্ট কণ্টিনিউ কৰিব লাগিব। আৰু কোকৰাঝাৰৰ ৰাইজক বা অসমৰ সকলো ৰাইজক একগোট কৰিব লাগিব। তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাম কৰিছে আৰু কৰিম। হয়, আমি দেখুৱাই আছোঁ বাছৰ ভিতৰৰ পৰিৱেশ। সকলো ইতিমধ্যে মন্ত্ৰী বিধায়ক সকল সাজু হৈছে, আৰু আমি কথা পাতিবলৈ চেষ্টা কৰিম যে আজি এটা ঐতিহাসিক দিন, আপোনালোক এই ঐতিহাসিক দিনটো সাক্ষী হ'বলৈ গৈ আছে। প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত বিধানসভাৰ বাজেট অধিৱেশন হ'বলৈ গৈ আছে। আমাৰ চৰকাৰখনৰ এটা ইনক্লুচিভ গভৰ্ণমেণ্ট, সকলোকে সামৰি লৈ সকলোৰে অন্তৰ্ভুক্তিৰে চৰকাৰ পৰিচালিত হৈছে। গতিকে আমাৰ কাৰণে গুৱাহাটীৰ গুৰুত্ব যি, কোকৰাঝাৰৰ গুৰুত্বও একে, হাফলং বা ডিফুৰ গুৰুত্বও একে। গতিকে এই ইনক্লুচিভ গভৰ্নেন্সৰ এটা সুন্দৰ মডেল যে আজি কোকৰাঝাৰত আমাৰ বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। আমি দেখুৱাই আছোঁ পৰিৱেশ। এইটো 1985 চনৰ পিছত কোনো মুখ্যমন্ত্ৰীয়ে সাহস কৰা নাছিলে যে ৰাজহুৱা সভা কৰিব বড়োলেণ্ডত গৈ। আজি বিধানসভা অধিৱেশনেই হ'বলৈ গৈ আছে। ই আচলতে আমাৰ গণতন্ত্ৰৰ কাৰণে এটা শুভ লক্ষণ। কাৰণ এটা সময়ত সেই অঞ্চলটো অশান্ত জৰ্জৰ আছিলে, তাত শান্তি প্ৰতিষ্ঠা হ'ল, আৰু শান্তি প্ৰতিষ্ঠা হোৱাৰ লগতে গণতন্ত্ৰ যিটো মন্দিৰ বুলি কওঁ বিধানসভাখন, তাৰ সেই অঞ্চলৰ ৰাইজৰ ওচৰলৈ গৈছে।
ইয়াৰ কাৰণে যিটো আচলতে খুব ভাল প্ৰশাসনৰ যিটো লগত ৰাইজৰ যিটো সহযোগিতা সেইটোৱে এটা মানুহৰ মাজত এটা সমন্বয় এটা চেষ্টা কৰিছে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া বা মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলোৱে মিলি যিটো বিগত সময়ছোৱা প্ৰচেষ্টা কৰিছিল শান্তি প্ৰতিষ্ঠাৰ কাৰণে স্পীকাৰ ডাঙৰীয়াই নিজে উদ্যোগ লৈছে গতিকে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে ই আচলতে গোটেই ৰাষ্ট্ৰখনত এটা ভাল এটা মেছেজ গৈছে যে বিধানসভাখনো যে ৰাইজৰ একেবাৰে কাষলৈ যাব পাৰে যি বড়োলেণ্ডত ডিভাইড আছাম 50-50 দাবী চলিছিলে এই অসমত আজি এই অধিৱেশনে নিশ্চিতভাৱে অখণ্ডিত অসমৰ এক বাৰ্তা দিব ডেফিনেটলি ই অকল ৰাজ্যখনতে ভিতৰতে সামগ্ৰিকভাৱে সোমাই থকা নাই এই যিটো মেছেজ বাৰ্তা যাব ই ভাৰতবৰ্ষৰ অন্যান্য অঞ্চলবিলাকতো কঢ়িয়াই নিব কাৰণ ভাৰতবৰ্ষতো আমি দেখিছোঁ যে বিধানসভাবিলাকত অকল তেওঁলোকে চেণ্ট্ৰেলাইজ যিটো বিধানসভাত থাকে তাতে অধিৱেশন হৈছে ৰাজ্যখনৰ বাকী ৰাজ্যবিলাকতো বাহিৰলৈ ক'ৰবাত গৈ পেলাই পতাটো আমি শুনা নাই মই ভাবোঁ যে এটা হিষ্টৰিক এটা বাৰ্তা যে আমি সেইটোৱে এটা শুভ চিম্বলিকেলি কৈছে যে এই যাত্ৰা এটা গণতন্ত্ৰৰ কাৰণে গোটেই ভাৰতবৰ্ষৰ ৰাষ্ট্ৰৰ গণতন্ত্ৰৰ কাৰণে আমাৰ যিটো দেশৰ গণতন্ত্ৰ তাৰ কাৰণে এটা শুভ লক্ষণ হয় ধন্যবাদ জনাইছোঁ আৰু আমি কেমেৰা পাৰ্চন বিনোদ অধিকাৰীয়ে দেখুৱাই আছে এয়া বাছৰ ভিতৰৰ পৰিৱেশ সকলো মন্ত্ৰী বিধায়ক এইদৰে ৰাওনা হৈছে কোকৰাঝাৰলৈ আৰু যি এক ঐতিহাসিক দিনৰ তেওঁলোক সকলো সাক্ষী হ'বলৈ গৈ আছে এক যুগান্তকাৰী দিনৰ সাক্ষী হ'বলৈ গৈ আছে বাইদেউ ফাৰ্ষ্ট টাইম দিছপুৰৰ বাহিৰত বিধানসভা অধিৱেশন হ'বলৈ গৈ আছে কি ক'ব এক ঐতিহাসিক দিন This is a historic day for the state of Assam. That first time in Kokrajhar, the assembly is going to be held. The reason only because is that it has become peace now in the state. Now we can understand when we are talking of Bitya, there were in the last 20-30 years, it was not a place where peace was there. But now that peace is there, the assembly can go over there and have it. It's one of the historic day. And there are some discussions also going to be held, which we understand that it will be a historic moment for us. Thank you. দাদা মন্ত্ৰী হিচাপে আজি আপোনাৰ প্ৰথমটো দিন আৰু প্ৰথমটো দিনতে আপুনি এক ঐতিহাসিক দিনৰ সাক্ষী হ'বলৈ গৈ আছে যে প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত বাজেট অধিৱেশন হ'বলৈ গৈ আছে বিধানসভা হয় এইটো এটা ঐতিহাসিক দিন আৰু আমি প্ৰথম মন্ত্ৰী হিচাপে যে আমি ফাৰ্ষ্ট টাইম অসমৰ দিছপুৰৰ বাহিৰত কোকৰাঝাৰ এছেম্বলি অনুষ্ঠিত হ'ব আৰু এটা ঐতিহাসিক মুহূৰ্ত সেইকাৰণে বহুত ভাল লাগিছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আগ্ৰহ কৰিছে ইট ইজ এ ফাৰ্ষ্ট টাইম বহুত আনন্দৰ দিন সকলোকে শুভেচ্ছা এই অসমতে এসময়ত ডিভাইড আছাম 50-50 দাবী চলিছিলে সেই বড়োলেণ্ডত আজি বিধানসভা অধিৱেশন হ'ব এইটো এটা সম্প্ৰীতিৰ আৰু ফাৰ্ষ্ট টাইম বিধানসভা বড়োলেণ্ডত হ'ব আৰু এতিয়া গোটেই অসম নতুন এটা দিগন্তৰ অসম আৰু নতুন অসমৰ এটা যিটো আমাৰ ডেভেলপমেণ্টৰ এটা ফাৰ্ষ্ট ডেভেলপমেণ্টৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় সদায় কৰি আছে এডভান্টেজ অসম অনুষ্ঠিত হ'বলৈ গৈ আছে তো সকলোকে অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ হয় ধন্যবাদ জনাইছোঁ এয়া আছিলে মন্ত্ৰী কৃষ্ণদেৱাল আমি অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আজি এক ঐতিহাসিক দিন এক যুগান্তকাৰী দিন যে প্ৰথমবাৰৰ বাবে দিছপুৰৰ স্মৰণীয় দিন হ'ব আমাৰ বাবে কাৰণ কোকৰাঝাৰত বিধানসভা অনুষ্ঠিত হ'ব এইবাৰ আৰু আপোনালোকে জানেই যে স্বাধীনতাৰ পিছত মেঘালয়ত যেতিয়া শ্বিলঙত ৰাজধানী আছিল গুৱাহাটীলৈ শিফ্ট কৰাৰ পাছত গুৱাহাটীৰ বাহিৰত আৰু বেলেগ ঠাইত এনেধৰণেৰে কেতিয়াও অধিৱেশন অনুষ্ঠিত হোৱা নাই প্ৰথম অধিৱেশন ভাল লাগিছে এটা সময়ত কোকৰাঝাৰ অশান্ত আছিল 1985 চনৰ পিছত কোনো মুখ্যমন্ত্ৰী সাহস কৰা নাছিলে যে বড়োলেণ্ডত ৰাজহুৱা সভা পাতিব আজি ভাবিব নোৱাৰা কথা আছিল আজি সম্ভৱ হৈছে ধন্যবাদ জনাইছোঁ আৰু এইদৰে সকলো ৰাওনা হৈছে আৰু এতিয়া ৰাওনা হ'ব আজি এটা বিশেষ দিন যে প্ৰথমবাৰৰ বাবে অসম দিছপুৰৰ বাহিৰত বিধানসভাৰ বাজেট অধিৱেশন হ'বলৈ গৈ আছে হয় 2025 চনৰ প্ৰথম ছেশ্যন বাজেট ছেশ্যন আজি প্ৰথম দিন ৰাজ্যপাল মহোদয়ৰ ভাষণ আছে আজি আৰু কোকৰাঝাৰ BTADৰ কাউন্সিলৰ যিটো এছেম্বলি তাতে আজি আমাৰ এই কাৰ্যসূচী হ'ব আমি গুৱাহাটীৰ পৰা গৈ আছোঁ গোটেই স্পীকাৰ মহোদয়ে বাছৰ ব্যৱস্থা কৰিছে একেলগে আমি গৈ আছোঁ ইয়াৰ পৰা নতুন এক্সপিৰিয়েঞ্চ আৰু BTADৰ কাউন্সিলৰ সেই এছেম্বলি কিন্তু আগতে সম্ভৱ হোৱা নাছিলে
হয়, আগতো এইটো ফাৰ্ষ্ট টাইম, ইয়াৰ আগত ক'তো তেনেকুৱা নাছিল। আমাৰ অসমত যিহেতু বিধানসভা এটাই, এতিয়া কাউন্সিলবিলাকত আমাৰ BTAD মোটামুটি ভাল ব্যৱস্থা হৈছে। আপোনালোকে জানে এটা সময়ত BTAD অশান্ত BTAD আছিল, কিন্তু এতিয়া BTADৰ কাউন্সিল হ'ল, তাতে BTADৰ কাউন্সিলৰ তেখেতসকলৰ এছেম্বলি, তেখেতসকলৰ কাৰ্যসূচী চলে আৰু এই ব্যৱস্থাপনাখিনি তাতে আছে। এইটো ভাল কথা। আমি আজি গৈ বিধানসভাৰো কাৰ্যসূচী তাতে কৰিব পাৰিম আৰু অখণ্ডিত অসমৰ এক বাৰ্তা দিব। নিশ্চিতভাৱে BTADৰ এতিয়া BTAD অঞ্চলবাসী তেখেতসকলে নিশ্চিতভাৱে এটা পাব, তেখেতসকলে আমেজ পাব যে অসম বিধানসভাৰ সদস্যসকল, মন্ত্ৰী পৰিষদ তেখেতসকলে আহিছে, ৰাজ্যপাল মহোদয় আহিছে আৰু BTADৰ কাউন্সিলৰ এছেম্বলিত তাতে আজিৰ কাৰ্যসূচী লোৱা হৈছে। BTADবাসীয়ে মই ভাবোঁ ভাল পাব তেখেতসকলে। 1985 চনৰ পিছত কোনো মুখ্যমন্ত্ৰীয়ে সাহস কৰা নাছিলে বড়োলেণ্ডত ৰাজহুৱা সভা এখন কৰিবলৈ। এইটো ফাৰ্ষ্ট টাইম, গতিকে সাহসৰ কথা মই নকওঁ। আগতো কাউন্সিলৰ এনেকুৱা ধৰণৰ ব্যৱস্থাপনা নাছিলো। এইটো আপোনাৰ তৰুণ গগৈ ডাঙৰীয়াৰ কাৰ্যকালত হৈছিল আৰু এতিয়া গৈ সোণোৱাল ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়া, ইয়াৰ আগতো আপোনাৰ নাছিল, এনেকুৱা ধৰণৰ ব্যৱস্থাপনা নাছিল। গতিকে এইটো ভাল পদক্ষেপ এটা। দাদা কি ক'ব, আজি প্ৰথমবাৰৰ বাবে গৈ আছে আৰু কি ক'ব? এইটো এটা ঐতিহাসিক দিন আৰু অসম বিধানসভাৰ কাৰণে। অসমৰ ৰাজধানী দিছপুৰলৈ স্থানান্তৰিত হোৱাৰ পিছত এইটো প্ৰথম হয়তো অধিৱেশন হ'ব যে দিছপুৰৰ বাহিৰত অধিৱেশনৰ কোনোবা এটা কাৰ্যসূচী পালন কৰা হ'ব। মোৰ তেনেকৈ জনাও নাই যে শ্বিলঙত ৰাজধানী থকাতে শ্বিলঙৰ বাহিৰত বা দিছপুৰলৈ স্থানান্তৰ হোৱাৰ পিছত দিছপুৰৰ বাহিৰত বিধানসভাৰ অধিৱেশন হোৱা বুলি মোৰ জনা নাই। গতিকে অসমৰ ইতিহাসৰ বাবে বা মোৰ বাবে এইটো এটা ঐতিহাসিক মুহূৰ্ত আৰু এইটো স্মৰণীয় হৈ থাকিব। কি ক'ব? এইটো যদিও যথেষ্ট এটা খৰচ হ'ব বিধানসভাৰ অধিৱেশনৰ কাৰণে, তথাপিও আমি এটা নতুন অভিজ্ঞতা পাম, নতুন জেগাত। সম্ভৱ হোৱা নাছিলে, সম্ভৱ হোৱা নাছিল মানে এইটো কোনেও ইমান হয়তো খৰচ কৰি এইটো ভবা নাছিল। যে যিয়ে নহওক এইটো আমি এটা নতুন অভিজ্ঞতাহে হ'ব। অৱশ্যে অলপ সমস্যাও আছে, মানে যিহেতু ইয়াৰ পৰা গোটেই ষ্টাফ তাত শ্বিফ্ট কৰিব লগা হয়, গোটেই আৰু খৰচো বহুত বাঢ়িল, তথাপিও মানে এইটো পাতি চিতি আমি গৈ আছোঁ।